মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। সঁফুৰা টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে অপজিট ৱৰ্ড বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে গ্ৰামাৰৰ বহুকেইটা কুৱেশ্যন তাত আহে, 10 নম্বৰমান আহে গ্ৰামাৰৰ। তাত তোমালোকক অপজিট ৱৰ্ড লিখিবলৈ দিয়ে। গতিকে তোমালোকে চাই যোৱা, ইয়াৰ পৰা তোমালোকৰ এইবাৰৰ পৰীক্ষাত কমন আহিব। ফাৰ্ষ্টৰ যিটো অপজিট অৰ্থাৎ বিপৰীত অৰ্থবুজা শব্দ, অপজিট মানে হৈছে বিপৰীত অৰ্থবুজা শব্দ। ফাৰ্ষ্টৰ বিপৰীত কি হ'ব? অপজিট হ'ব শ্ল'। হাৰ্ডৰ অপজিট হ'ব ইজি। হটৰ অপজিট হ'ব কল্ড। ইনৰ অপজিট হ'ব আউট। তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'টো 2-3 বাৰ তোমালোকে চাবা, তেতিয়া তোমালোকে মনত ৰৈ যাব। লাইট হ'ব ডাৰ্ক। লাভৰ অপজিট হ'ব হেট। লাভ মানে কি? ভাল পোৱা। হেট মানে কি? ঘৃণা কৰা। ঠিক তেনেকৈ লিটল মানে কি? সৰু। বিগ মানে কি? ডাঙৰ। অৰ্থাৎ অপজিট ৱৰ্ড এইবোৰ। ঠিক আছে, তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। নেক্সট চোৱা, হেপী মানে কি? সুখী। আৰু চেড মানে কি? চেড মানে হৈছে দুখী। বিফৰ এণ্ড আফটাৰ অৰ্থাৎ আগত আৰু পিছত। ইভেনৰ অপজিট কি হ'ব? ইভেনৰ অপজিট হ'ব অড। ঠিক আছে, মনত ৰাখিবা তোমালোকে। নেক্সট চোৱা, আপৰ অপজিট কি হ'ব? ডাউন। ৱেইটৰ অপজিট কি হ'ব? ড্ৰাই। এনেকুৱা ধৰণে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, তলৰ অপজিট হ'ব শ্বৰ্ট। ঠিক আছে, ওখ চাপৰ। এণ্ট্ৰেঞ্চটোৰ অপজিট কি হ'ব? এক্সিট হ'ব। একেবাৰে ইজি তোমালোকৰ বাবে লিখি আনিছোঁ আৰু এনেকুৱা ধৰণৰ ইজিয়ে তোমালোকৰ পৰীক্ষাটো আহিব। ম'ৰৰ অপজিট হ'ব লেছ। প্ৰিটিৰ অপজিট হ'ব আগলি। তোমালোকে মনত ৰাখিবা। নেক্সট চোৱা, ফেঞ্চিৰ অপজিট কি হ'ব? প্লেইন হ'ব। ইম্পৰ্টৰ অপজিট কি হ'ব? এক্সপৰ্ট হ'ব। ইম্পৰ্ট এক্সপৰ্ট। ঠিক তেনেকুৱা ধৰণে কাইণ্ডৰ অপজিট হ'ব কি? কাইণ্ডৰ অপজিট হ'ব ক্ৰুৱেল। লেফ্টৰ অপজিট কি হ'ব? লেফ্টৰ অপজিট হ'ব ৰাইট। লিকুইডৰ অপজিট হ'ব ছলিড। ঠিক আছে, মনত ৰাখিবা তোমালোকে। নেক্সট তোমালোকে চোৱা, স্মাৰ্টৰ অপজিট কি হ'ব? স্মাৰ্টৰ অপজিট হ'ব লেজি। আৰু কমনৰ অপজিট কি হ'ব? আনকমন হ'ব। ঠিক আছে, মনত ৰাখিবলৈ চেষ্টা কৰিবা। চোৱা, ফাইটৰ অপজিট কি হ'ব? পিচ। ফাইট মানে কি? কাজিয়া কৰা। পিচ মানে কি? শান্তি। ঠিক আছে, অনেষ্টৰ অপজিট হ'ব ডিছঅনেষ্ট। উইকৰ অপজিট হ'ব পাৱাৰফুল। ইনৰ অপজিট কি হ'ব? অনৰ অপজিট কি হ'ব? অফ হ'ব। ঠিক তেনেকুৱা বেড মানে কি? বেয়া। গুড মানে ভাল। গতিকে বেডৰ অপজিট কি হ'ব? গুড হ'ব। মনত ৰাখিবা তোমালোকে। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। আৰু কিমান ক্লাছত পঢ়ি আছা কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। ষ্টাৰ্টৰ অপজিট কি হ'ব? ষ্টাৰ্টৰ অপজিট হ'ব ষ্টপ। ঠিক তেনেকুৱা ধৰণে পাছ ৱৰ্ডটোৰ অপজিট কি হ'ব? পাছৰ অপজিট হ'ব ফেইল। ঠিক আছে, তোমালোকে এনেকুৱা ধৰণে মনত ৰাখিবলৈ চেষ্টা কৰিবা। এইখিনি আছিলে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা।